আজিৰ দিনটো আৰু এটা কাৰণে বিশেষভাৱে গুৰুত্বপূৰ্ণ। আমি সকলোৱে জানো যে আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ ফলত আমাৰ সমগ্ৰ বিশ্বতে আজি শক্তিখণ্ড এটা সংকটৰ মাজেৰে আগবাঢ়িছে। আমাৰ LPG, এই LPG প্ৰায় 60ৰ পৰা 70% আমি ভাৰতৰ বাহিৰৰ পৰা আমদানি কৰিছিলোঁ। যেতিয়া এই সংকট আৰম্ভ হ'ল, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সংকট দূৰীকৰণৰ বাবে আমাক দুটা পৰামৰ্শ দিছিল। এটা হৈছে আমাৰ ৰিফাইনেৰীসমূহক LPG উৎপাদনৰ তেওঁলোকৰ যিটো ক্ষমতা, সেই ক্ষমতা বৃদ্ধি কৰিবলৈ আৰু আমি যিমান পাৰোঁ LPG-সমূহক পাইপ নেচাৰেল গেছ বা পাইপ গেছলৈ ৰূপান্তৰকৰণৰ। এই ক্ষেত্ৰত আমাৰ বাবে অতি আনন্দৰ কথা যে এতিয়া হয়তো 2 দিনতে এই সংকটৰ সামৰণি পৰিব। কিন্তু এই সংকটৰ সময়ছোৱাত আমাৰ ৰিফাইনেৰীসমূহে ঘৰুৱা LPG উৎপাদন যিটো ক্ষমতা তাক বহুগুণে ব্যৱহাৰ কৰে আৰু তাৰ ফলত আজি আমি ভাৰতৰ বাবে প্ৰয়োজনীয় LPGৰ প্ৰায় 60ৰ পৰা 65% আমাৰ ৰিফাইনেৰীবিলাকত আমি উৎপাদন কৰিব পাৰিছোঁ। আনহাতে এই সময়ছোৱাৰ ভিতৰত আমাৰ চিটি গেছ ডিষ্ট্ৰিবিউশ্যন বা পাইপ গেছ ডিষ্ট্ৰিবিউশ্যনৰ যিমান কোম্পানী আছিল, সমগ্ৰ ৰাষ্ট্ৰজুৰি তেওঁলোকে তেওঁলোকৰ কাম ক্ষিপ্ৰতাৰে আগবঢ়াইছিলে আৰু পাইপ নেচাৰেল গেছৰ যিটো প্ৰসাৰ, সেই প্ৰসাৰো দ্ৰুতগতিত বৃদ্ধি পাইছিলে। আজি আমি আমাৰ সন্মুখত এটা উদাহৰণ আছে যে পতঞ্জলি আমাৰ যি আয়ুৰ্বেদিক প্ৰডাক্ট তেওঁলোকে অসমত নিৰ্মাণ কৰে, তেওঁলোকে প্ৰতিদিনে এক বিশাল গেছ তেওঁলোকে ব্যৱহাৰ কৰিছিল। ইতিমধ্যে আমাৰ CEO ডাঙৰীয়াই উল্লেখ কৰিছে যে 9,000 তেওঁলোকে ঘৰুৱা LPG গেছ তেওঁলোকক প্ৰয়োজনীয় আছিলে। এতিয়া আমি PNG কানেকশ্যন তাত লৈ যোৱাৰ লগে লগে এই LPG ব্যৱহাৰৰ যিটো প্ৰয়োজনীয়তা সি হ্ৰাস পাব আৰু পাইপ নেচাৰেল গেছৰ যিটো প্ৰসাৰ সি শক্তিশালী ৰূপত আগবাঢ়িব। সমান্তৰালভাৱে তেজপুৰ চহৰতো প্ৰায় 1400 পৰিয়ালক PNG কানেকশ্যন দিয়া হৈছে আৰু মঙলদৈ চহৰতো প্ৰায় 100টা পৰিয়ালক PNG কানেকশ্যন ইতিমধ্যে দিয়া হৈছে। মঙলদৈত ইতিমধ্যে বৰুৱা ডাঙৰীয়াই উল্লেখ কৰিছে যে আমাৰ অনুপম ডেকাৰ ডাঙৰ উদ্যোগ আছে। এনেকুৱা আটাইবোৰ উদ্যোগলৈকে যদি আমি LPGৰ জাগাত PNG দিব পাৰোঁ, তেতিয়াহ'লে আমি LPGক ছেভ কৰিব পাৰিম।